নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিবা, সেইসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো। তো তোমালোকে এই কেইদিন ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো বৰকৈ ভাইৰেল হৈ থকা বহুতে দেখিছা। তো এই ভিডিঅ'টোত ছাত্ৰ এজনে আমাৰ CM ছাৰক সুধিছিলে যে মামা আমাৰ এইবাৰ পৰীক্ষা বহুত টান হ'ব। তো তাৰ উত্তৰ আমাৰ CM ছাৰে কৈছে যে কোনে কৈছে তোক পৰীক্ষা টান হ'ব? তো পৰীক্ষা এজিয়ে হ'ব। এই ভিডিঅ'টো বৰকৈ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে এই ভিডিঅ'টোৰ ক্লিপ চাই লোৱা। তো তোমালোকে ইয়াতে দেখা পাইছাই CM ছাৰক এজন ছাত্ৰজনে সুধিছিলে যে মামা আমাৰ মেট্ৰিক পৰীক্ষা টান হ'ব। তাৰ উত্তৰ মামাই কৈছে পৰীক্ষা হোৱাই নাই কেনেকৈ টান হ'ব বুলি কলি? আকৌ ছাত্ৰজনে কৈছে যে পৰীক্ষা টান হ'ব এজি কৈ দিব মামা। তেতিয়া কিন্তু CM ছাৰে আকৌ কৈছে পৰীক্ষা টান নহয় সহজেই হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত কিন্তু আমাৰ CM ছাৰে কোনো অফিচিয়েলি আপডেট দিয়া নাই যে এইবাৰ পৰীক্ষা টান হ'ব বা সহজ হ'ব। তো আগৰে পৰা আমিও কৈ আহিছো যে পৰীক্ষা ইমান টান নহয়, পৰীক্ষা সহজেই হ'ব। নিউ পেটাৰ্ণ কৰিলেও তোমালোকৰ অল্ড পেটাৰ্ণৰো বহুত প্ৰশ্ন থাকিব। ইমান টান ডাইৰেক্টলি তোমালোকক দি নিদিয়ে। আৰু আমাৰ CM ছাৰে যি কথা কয় এইবিলাক কিন্তু ফানি টাইপত নকয়। একচুৱেলি CM ছাৰো কৈছে অলৰেডি পৰীক্ষা এজি হ'ব। হয় পৰীক্ষা এজি হ'ব। বহুতো ষ্টুডেণ্ট আছে পৰীক্ষা এজি হ'ব বুলি পঢ়া বাদ দি দিব। তোমালোকে যদি তেনেকুৱা কৰা তেতিয়া কিন্তু তোমালোকৰ ডাঙৰ সমস্যা হ'ব। কিয়নো যদি পৰীক্ষা সহজ হয় তেতিয়া কিন্তু তোমালোকে ভালদৰে লিখিব পাৰিবা। পৰীক্ষা সহজ হ'লে তোমালোকে এনেও পাৰিবা আৰু বাই চেঞ্চ যদি তোমালোকৰ পৰীক্ষা টান হৈ যায় তেতিয়া কিন্তু তোমালোক বহুত প্ৰব্লেম হ'ব। ভাল নম্বৰ তোমালোকে আনিব নোৱাৰিবা। গতিকে তোমালোকে যিদৰে ভালকৈ পঢ়ি আছা তেনেদৰে কন্টিনিউ পঢ়ি থকা। পৰীক্ষা সহজ হ'ব বুলি আমাৰ CM ছাৰে কোৱা কথাটো শুনি পঢ়া বাদ দি নিদিবা, পঢ়ি থাকিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা যেনেকুৱাই হওক সহজ হওক বা টান হওক প্ৰশ্নটো কিন্তু কিতাপৰ পৰাই আহিব। যেতিয়া তোমালোকে ভালকৈ নপঢ়া প্ৰশ্নটো টান বা সহজ তোমালোকে কেনেকৈ গম পাবা? পৰীক্ষা সহজ সেইসকলৰ বাবে যিসকলে ভালকৈ পঢ়া শুনা কৰে আৰু পৰীক্ষা টান হয় যিসকল ষ্টুডেণ্টে একো নপঢ়ে। তো যিসকলে ভালকৈ পঢ়িব তেওঁলোকৰ বাবে পৰীক্ষা নিশ্চয় সহজ হ'ব আৰু যিসকলে ভালকৈ নপঢ়ে তেওঁলোকে এনেও টান পাব। কিয়নো তেওঁ একো পঢ়া নাই। তো পৰীক্ষা টান বা সহজ হোৱাটো একো কথা নাই। আৰু তোমালোকে যেনেদৰে টেনচনত আছা, চিন্তিত হৈ আছা নিউ পেটাৰ্ণক লৈ, তো এই ভিডিঅ' ক্লিপটোৰ পৰা গম পাইছা CM ছাৰে নিজে কৈছে যে পৰীক্ষা ইমান টান নহয় সহজ হ'ব। তোমালোকে ইমান টেনচন কৰিব নালাগে। তোমালোকে পঢ়া কন্টিনিউ কৰি থাকা। ক'বলৈ গ'লে তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই। পৰীক্ষা টান হ'ব বা সহজ হ'ব এতিয়া ভাবি থকাৰ কাম নাই। এতিয়া তোমালোকে ভালকৈ পঢ়াটোহে তোমালোকৰ মেইন কথা। ছাত্ৰ-ছাত্ৰীসকল আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। তোমালোকৰ বাবে যদি হেল্পফুল হৈছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা।